নমস্কাৰ 19 তাৰিখৰ দিনা আমি দুহাৰ কৰিছিলোঁ প্ৰথমবাৰৰ কাৰণে আমাক শিকাইছিলে আমাৰ কৌশিক দায়ে আমাৰ গুৰু কৌশিক দা তেওঁ শিকাইছিলে আৰু 19 তাৰিখৰ দিনা আমাক সকলোৱে দুহাৰ যোৱা ভাল পালে কি কৰিব পাৰিলোঁ নাজানো কিন্তু ভাল পালে সেইকাৰণে আমাক কৌশিক দায়ে আমাৰ গুৰু কৌশিক দায়ে তেখেতলোকৰ গাঁৱত আমাক আকৌ দুহাৰ কৰিবলৈ মাতিছে আজি দ্বিতীয়বাৰৰ কাৰণে আমি দুহাৰ কৰিবলৈ গৈছোঁ আৰু ভগৱানে যদি কৰে তেনেকৈ আগবাঢ়ি যাবলৈ আমি আগবাঢ়িম আপোনালোকেও ছাপোৰ্ট কৰিব আপোনালোকে আশীৰ্বাদ কৰিব যাতে আমি আগবাঢ়ি যাব পাৰোঁ গুৰুজনাৰ সৃষ্টিসমূহ গুৰুজনাৰ এই অৱদানখিনি যাতে আমি আগবঢ়াই নিব পাৰোঁ আৰু তেনে ব'লক আজি আকৌ দ্বিতীয়বাৰৰ কাৰণে আমি দুহাৰত বহিবলৈ আগবাঢ়িছোঁ মোৰ লগৰ সংগী আজি কেইজন তিনিটা চবতে তিনিটা বাইকত বহিছে পৰশমণি আমাৰ মেইন বায়ন এই আমাৰ গণেশ গগৈ আমাৰ সংগী তাৰপাছত ইপিনে আছে কষ্টপ গগৈ লগতে মোৰ কেমেৰামেন কুন্দন গগৈ আৰু গাড়ীখন গুচি গ'ল এতিয়া আৰু হেৰি হৈ থাকিলে পোহৰটো কমি থাকিলে আৰু সেইপিনে আছে আমাৰ পোৱালি গায়ন বায়ন আৰু আজি আমাৰ অনুষ্ঠানৰ লোকেশ্যন হৈছে জেলেঙিটোপ বৰনামঘৰ যোৰহাট টিয়ক আৰু বৰ্তমান আমি আহি উপস্থিত হৈছোঁ জেলেঙিটোপ বৰনামঘৰৰ প্ৰাংগণত আৰু এয়া আমাৰ গুৰু কৌশিক দায়ে আমাক ৰেডি হ'বৰ কাৰণে লৈ গৈছে এটা কথা কিন্তু সঁচা যিদিনাখনিৰ পৰা গুৰুৱে এই শ্বেতবস্ত্ৰ আৰু তুলসীৰ মালা কেইধাৰি পৰিধান কৰিবলৈ অনুমতি দিলে সেইদিনাখনিৰ পৰা এই কেইবত বস্তুৰ প্ৰতি মনত এক প্ৰেম ভাৱ জাগ্ৰত হৈছে যিয়ে ইয়াৰ ধনাত্মক শক্তিৰ কথা জানে তেখেতলোকেহে বুজি পাব আপোনালোকক কোৱা হোৱাই নাই আমাৰ ঘৰফলীয়া গাঁৱৰ দুহাৰৰ দলটিৰ নাম হৈছে শংকৰ জ্যোতি সাংস্কৃতিক গোষ্ঠী আৰু আমাৰ দলটিৰ সংগীসকল ইমান পাকৈত হোৱা নাই সেয়েহে কৌশিক দা আৰু তেখেতৰ সংগীসকলে আমাক এনেদৰে বস্ত্ৰ পৰিধান কৰাই আছে চব জানিব লাগিব পাগুৰি মাৰিব জানিব লাগিব নাই এই চেলেঙো মাৰিব জানিব লাগিব এজন আমাৰ খনামুখৰ বিখ্যাত ইউটিউবাৰ হিতেশ ককাইদেউ আমাৰ আজি কি ভিডিঅ' সুন্দৰ তাৰপাছত আমি এতিয়া পাক মাৰি আছোঁ পাকটো জানিবগৈ লাগিব আজি আমাৰ দ্বিতীয় গম পায় নাই আজি এনানি ভাল দেখিলে হ'ব সেইকাৰণে আমাক মাতি দিলে আমাৰ ওলাই হৈছেগৈ আৰু পাগুৰি মাৰিবলৈ আছে আমাৰ চব ওলাই হৈছেগৈ এয়া আজি আমাৰ দ্বিতীয় ভাগি দুহাৰত আমি বহিবলৈ আহিছোঁ আৰু এয়া আজি দুহাৰত বহিবৰ কাৰণে আমাৰ ৰূপসজ্জা সম্পূৰ্ণ হ'ল সেয়েহে শংখধ্বনিৰে অনুষ্ঠানৰ শুভাৰম্ভণি কৰিছোঁ সাজপাৰ পৰিধান কৰি হোৱাৰ পাছত কমিটিৰ সদস্যসকলে ততাতৈয়াকৈ আহি ক'লে যে গায়ন বায়ন আৰম্ভ কৰিবই লাগে কিয়নো মৰিয়নি সমষ্টিৰ সন্মানীয় বিধায়ক আমাৰ সকলোৰে মৰমৰ সকলোৰে চেনেহৰ ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়া আহি এই অনুষ্ঠানত উপস্থিত হৈছে সেয়েহে গায়ন বায়নৰ সামৰণিৰ অন্তত এক দীঘলীয়া সম্বৰ্ধনা অনুষ্ঠান আয়োজন কৰিছে কেইটা বাজিলে বাৰু এতিয়া আপোনাৰ 11টা বাজিল এতিয়ালৈকে মানে এই কি কৈছা তুমি মেকআপ মানে কি চৰিত্ৰ কি তোমাৰ ঠিকে আছে ভয়টো ভাঙি লয় হেভি হেভি মানুহে তেনেকৈ কয় আকৌ হেভি হেভি মানুহে তেনেকৈ কয় এজন অসমৰ ভিতৰত একদম জাকত জিলিকা এজন ভাৱৰীয়া হয় বহুত ভাল লোৱা দেই কৃষ্ণ আৰু এয়া আজি আমাৰ অনুষ্ঠান চলাই নিবৰ কাৰণে আমি সম্পূৰ্ণ সাজু আৰু আজিৰ নাট হৈছে কুৰ্ম অৱতাৰ
ইয়াৰ লগে লগে আজিৰ অনুষ্ঠান কুৰ্মৱতাৰ সমাপ্তি হ'ল আৰু শেষত ক'ব বিচাৰোঁ যে আমাৰ দৰে যুৱকসকলে গুৰুজনাৰ আদৰ্শ তথা গুৰুজনাৰ অৱদানখিনি জীয়াই ৰখাৰ কাৰণে যি ত্যাগ আৰু যি আত্মসমৰ্পণ কৰিব লাগে সেই আত্মসমৰ্পণ তথা ত্যাগখিনিক সকলো অসমবাসীয়ে আদৰ কৰা তথা সন্মান কৰাটো অতিকে আৱশ্যক আৰু শেষত আমাৰ গুৰু কৌশিক বৰুৱাদেৱক আমাৰ ভিডিঅ' যোগেৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আমাক এনেদৰে সন্মান তথা মৰমৰ যোগ্য বুলি ভাবি আগবঢ়াই নিয়াৰ কাৰণে।